নমস্কাৰ বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আহক আমি এখন টিপটপ কণ্ডিশ্যনৰ ইকো স্পৰ্ট দেখাম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া গোটেই ডিটেইলছটো বুজি পাব। আহক প্ৰথমতে গোটেই চাইৰেণ্টটো আমি দেখাই লওঁ গাড়ীখনৰ, তাৰপৰা খুলি খালি ইণ্টেৰিয়ৰটো দেখাম। গাড়ী চব কি ধুনীয়া গেটআপত হৈ আছে আপোনাৰ, পেট্ৰল ভাৰ্চন হয়। আহক চাইৰেণ্টটো দেখিয়ে গম পাইছে গাড়ীখন কেনেকুৱা গেটআপত আছে। টায়াৰ কণ্ডিশ্যন চব গোটেইকেইটা ভাল হৈ আছে, স্পেয়াৰটো অলপ গৈছে, বাকী টায়াৰ আপোনাৰ যিকেইটা লাগি আছে গোটেইকেইটাই মোটামুটি 85%কৈ আছে। এইটো 3 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন হয়, তো মাইলেজো ভাল পাব। ইয়াত দেখিছে ফকলেম লাগি আছে আপোনাৰ, যোৱা ৰেজিষ্ট্ৰেশ্যনৰ হয়, 1900 মডেল হয় এইটো। গোটেই ৰাউণ্ডটো দেখিটো গম পাইছে চাগে কেনেকুৱা হৈ আছে গাড়ীখন। আহক এতিয়া আমি খুলি খালি দেখাই যাওঁ ইণ্টেৰিয়ৰটো। এই ইণ্টেৰিয়ৰটো চাওক আপোনাৰ, গাড়ী কালি সোমাইছে আপোনাৰ, ভিতৰতো অকণ ৱাশ্বিং দিবলৈ আছে, চবৰ পৰা কৰিবলৈ আছে। এছ'চিয়েট আপোনাৰ দেখিছে কমপ্লিট লাগি আছে আপোনাৰ। ইয়াত আপুনি এয়াৰবেগ দুটা পাই যাব, এয়াৰবেগ দুটা পাব। আপুনি এণ্ড্ৰইড টাচ স্ক্ৰীন বেক কেমেৰাটো পাই যাব। এই দেখিছে আপোনাৰ টিপটপ হৈ আছে গাড়ী, আহি নিজে চালে গম পাব। শ্ব'ৰুম বুলি নকওঁ মই, কিন্তু যিজনে ৰাখিছে ভালকৈ ৰাখিছে। এই দেখিছে কমপ্লিট চিল আছে। ফ্ৰণ্টৰ টায়াৰ চাওক, এইটো 85% মানৰ ওপৰত আছে এইটো। তাৰপিছত ভিতৰটো চিট কভাৰটো ভাল কোৱালিটি লাগি আছে আপোনাৰ, কোম্পানী ভিতৰত। এইখন দৰ্জা দেখিছে কমপ্লিট চিল আছে। টায়াৰ চাওক, এইটো একে, এইটো আপোনাৰ 90 ওপৰত আছে। স্পেয়াৰটো অলপ গৈছে বাৰু, আপোনাৰ বেক ৱাইপাৰ ডিফগাৰ এইখিনি আছে। তাৰপিছত মেটখন পাৰিবলৈ আছে, মেটখন নমাই থোৱা আছে। আৰু এইখন চাওক আপোনাৰ কমপ্লিট চিল আছে গাড়ী, ক'তো ৱেলিং চুইলিং নাই আপোনাৰ, কোনো এক্সিডেণ্ট ৰেকৰ্ড নাই। দেখিছে বেক চেঞ্চৰ লাগি আছে আপোনাৰ, বেক কেমেৰা লাগি আছে আপোনাৰ কোম্পানী ভিতৰত। ভাল গেটআপ হৈ আছে গাড়ী। আৰু এইটো টায়াৰ দেখিছে একে 90 ওপৰত আছে। টায়াৰ যিকেইটা লাগি আছে 30 চলাব পাৰিব। টায়াৰ কণ্ডিশ্যন ভাল, দেখিছে কমপ্লিট চিল আছে। তাৰপিছত ষ্টিঙতে আপোনাৰ ফোন ৰিচিভ কৰিব পাৰিব, কিবা ব্লুটুথ চাউণ্ড চিষ্টেম গান চান বজাব কৰিব পাৰিব। দেখিছে মোৰ বনেটখন দাঙি পাক, ইঞ্জিনটো দেখাম। চব 4খন পাৱাৰ উইণ্ডো আছে, ইয়াতে লগালগ ইয়াতে হয়। এইখন দৰ্জা দেখিছে কমপ্লিট চিল আছে। এইটো চক টায়াৰ, এইটো আপোনাৰ 90+ আছে। ফাৰ্ষ্ট টনাৰ গাড়ী হয়। চক এফ্ৰন দেখিছে এইটো চিল আছে, ইয়াত কোনো ৰেঞ্চ চেঞ্চ লগা হোৱা নাই, খোলা মেলা হোৱা নাই। দেখিছে সেইটো এফ্ৰনটো চিল আছে, বেটেৰী ভাল কোৱালিটি লাগি আছে, গ্ৰীণ হৈ আছে। ইয়াত কোনো খোলা মেলা হোৱা নাই, একদম কোম্পানী ভিতৰত আছে। এখন চব কমপ্লিট চিল আছে বনেট। আমি এইকাৰণে খুলি খালি দেখাওঁ যাতে আপোনালোকে ভিডিঅ'টো চাই গাড়ীখন ভেৰিফাই কৰিব পাৰে। এনে চব খুলি মেলি দেখাই যাওঁ। এখন দেখুৱালৈ কেনেকুৱা কিতাপ আছে আপোনালোকে গম পালেই। এইখন 2019 লাষ্টৰ হয়, পেট্ৰল ভাৰ্চন 3 চিলিণ্ডাৰ, মাইলেজো ভাল পাব। এইখন আমাৰ ইয়াত আপোনাৰ দাম হ'ব 5 লাখ টকা, নিগ'চিয়েবল হৈ যাব। ফাইনেন্সো এভেইলেবল আছে, আপোনালোকে আহি নিজে ফিজিকেলি চাওক গাড়ীখন কেনেকুৱা কিতাপত আছে, দামটো আমি কিবা এটা চাই দিম। আৰু মানুহে ভাবে ফ'ৰ্ড কোম্পানীটো গুচি গ'ল বুলি, ফ'ৰ্ড কোম্পানীটো যোৱা নাই একচুৱেলি, চাৰ্ভিচ চবতে আছে আপোনাৰ। এতিয়া যোৰহাটৰ চক্ৰপাণী ফ'ৰ্ড আছে, তেজপুৰ আছে, ডিব্ৰুগড় আছে। কিন্তু ফ'ৰ্ডে আপোনাৰ নতুন মেনুফেকচাৰহে বন্ধ কৰিছে, নতুন গাড়ী বিকাটোহে বন্ধ কৰিছে। কোম্পানী হিচাপে যোৱা হিচাপত আপোনালোকৰ চেভলেটৰ কোম্পানীটোহে গৈছে, চেভলেটৰ ক'তো ছাৰ্ভিচ নাই বা ক'তো হেৰি নাই। কিন্তু ফ'ৰ্ড কোম্পানী একচুৱেলি যোৱা নাই, নতুন গাড়ী মেনুফেকচাৰহে বন্ধ কৰিছে। আপোনালোকে পাৰ্টছো এভেইলেবল পাই যাব আৰু ছাৰ্ভিচিঙো এভেইলেবল পাই যাব। শুনকল গাড়ীখন দেখিটো গম পালে কেনেকুৱা কিতাপত আছে। এইখন 2019 লাষ্টৰ হয়, পেট্ৰল ভাৰ্চন 3 চিলিণ্ডাৰ। এইখন আমাৰ ইয়াত দাম হ'ব আপোনাৰ 5 লাখ টকা। আৰু যদি চিভিল প্ৰফাইল কাৰোবাৰ বেছি ভাল থাকে 20% 25% ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। আপোনালোকে আহি নিজে ফিজিকেলি গাড়ীখন চাই লওক। শুনকল যদি ভিডিঅ'টো চাই ভাল লাগিলে, গাড়ীখন দেখি ভাল লাগিলে, ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আমাৰ আপডেট ভিডিঅ'বিলাক পাই থাকিব। আৰু আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে যেতিয়া মন যায় কণ্টেক্ট কৰিব পাৰিব। এড্ৰেছটো গম পায়, গোলাঘাট গণপুখুৰী চাৰিআলি।